হেপী গৰু বিহু ৰাইজ। আজি গৰু বিহু, তাকে আমাৰ ঘৰত থকা গৰুকেইটা অকণমান ধুৱাওঁ। আমাৰ ওচৰত যিহেতু নৈ নাই বা পুখুৰী নাই, তাকে আমি ঘৰত থকা পাইপডালেৰে গৰুকেইটা ধুৱাওঁ। প্ৰথমতে এনেকৈ সৰু সৰু টুকুৰা কৰি ল'লোঁ, লাও বেঙেনা, তাৰপাছত দীঘলতি মাখিয়তী পাত আনি ল'লোঁ আৰু এইফালে মাহ হালধিৰ পেষ্টটো ধুনীয়াকৈ গৰুকেইটাৰ গাত লগাই দিলোঁ। এনেদৰে গীত গাই মাইনাহঁতে গোটেইকেইটা ল'ৰা ছোৱালী দেখিছেনে গৰুকেইটাক কোবাব লাগিছে মাখিয়তী দীঘলতি পাতকেইটাৰে। একেবাৰে গোটেই মোৰ মানে গৰু নহয়, মোৰ সৰু দেউতাৰ গৰু আছে আৰু বৰজনাৰো গৰু আছে, তেওঁলোকৰ আছে একেলগে দিয়কচোন, আমাৰ এখনে ঘৰ। তাকে গোটেইকেইটাই মিলি আজি ল'ৰা ছোৱালীকেইটা গৰু ধুওঁতে খুব এনজয় কৰিলে দেই। লগত আৰু শেষত কি কৰিলোঁ, মোৰ ঘৰত থকা কুকুৰটো মানে আমাৰ জেকিটোকো গাটো ধুৱাই দিলোঁ। সিও অকণমান বাঢ়ি যাওক বুলি সিহঁতে তাকো মাখিয়তী দীঘলতিৰে কোবাব ধৰিলে, মাহ হালধিৰেও গাটো ধুৱাই দিলে। ময়ো লাগি দিলোঁ অকণমান। গতিকে সকলোকে জনালোঁ আৰু আমাৰ গৰু বিহু সকলোৰে শুভ হৈ গ'ল দেই।